নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকোঁৱৰ তোমালোক সকলোকে স্বাগতম জনাইছো এই শ্ৰেণীৰ পৰিয়াললৈ আমি পঢ়ি আছিলো তোমালোকৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ ষষ্ঠটি অধ্যায় চেপ্টাৰ নম্বৰ 6 বা অধ্যায় 6 এটা যে তোমালোকৰ বায়োলজিৰ বা জীৱবিজ্ঞানৰ প্ৰথমটি অধ্যায় আমি ইতিমধ্যে তোমালোকৰ তিনটা ক্লাছ সম্পূৰ্ণ হ'ল তাত নিশ্চয় তোমালোকে চাইছা তাত আমি তোমালোকৰ জীৱন প্ৰক্ৰিয়ানো কি আৰু প্ৰথম যোনটো আমাৰ জীৱন প্ৰক্ৰিয়া আছিল পৰিপুষ্টি নিউট্ৰিশন হেতু আমি পঢ়িলো এতিয়া আমি তাৰ নেক্সট যোনটো আমাৰ জীৱন প্ৰক্ৰিয়া আছে শ্বসন এই শ্বসনৰ পৰা আৰম্ভ কৰিম ঠিক আছে আহা এতিয়া আৰম্ভ কৰো কিবা ডাউট থাকিলে জনাবা হা নোটছ বিলাক পাই যাবা তোমালোকে ডেসক্ৰিপচন বক্সতে লিংক আছে ডাউনলোড কৰি লবা ঠিক আছে এতিয়া চোৱা শ্বসন মানে কি এটো আমি পঢ়িলোই অলৰেডি প্ৰথম যোনটো ভাগ আছিল প্ৰথম ভাগটোতে এবিলাক পঢ়িলো আমি এতিয়া আমি ভালদৰে বিস্তৃতভাৱে পঢ়িম যে শ্বসনত কি হয় কেনেদৰে কি মানে প্ৰতিটো বস্তু প্ৰতিটো পদক্ষেপ আমি এটা এটাকে পঢ়িম ঠিক আছে এতিয়া চোৱা জীৱই খাদ্যৰ পৰা আহৰণ কৰা শক্তি জীৱন প্ৰক্ৰিয়াৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয় এটো আমি আগৰ পৰাই গম পাওঁ হয় নাই আমি প্ৰথম যোনটো ভাগ আছিল প্ৰথম ভাগতে পঢ়িছিলো আৰু শক্তি আহৰণৰ প্ৰক্ৰিয়াত জীৱন ভেদে বেলেগ বেলেগ আৰু যোনটো এই শক্তি আহৰণ কৰা প্ৰক্ৰিয়াটো সেই প্ৰক্ৰিয়াটো কি হয় জীৱভেদে বেলেগ বেলেগ প্ৰতিটো জীৱৰ যোনটো শক্তি আহৰণ কৰা যোনটো প্ৰক্ৰিয়া হ'ব এই প্ৰক্ৰিয়াটো বেলেগ বেলেগ খাদ্যটো খাব কিন্তু এই খাদ্যৰ পৰা শক্তি লৈ যোনটো পৰিৱৰ্তন হোৱা যোনটো প্ৰক্ৰিয়া হ'ব সেই প্ৰক্ৰিয়াটো বেলেগ বেলেগ জীৱভেদে মানে তোমাৰ বেলেগ বেলেগ হ'ব ঠিক আছে তাৰে তোমালোকে মানে তোমাৰ শ্বসন দুই প্ৰকাৰৰ হয় এটা আছে অক্সিজেনৰ উপস্থিতিত আৰু এটা অনুপস্থিতিত কিছুমানে মানে তোমালোকৰ যোনটো শ্বসন প্ৰক্ৰিয়াটো হেতু মানে যোনটো শক্তি আহৰণ কৰা প্ৰক্ৰিয়া শ্বসন প্ৰক্ৰিয়া মানে কি যদি আমি শৰ্টকে ক'বলৈ যাওঁ শ্বসন প্ৰক্ৰিয়া মানে হৈছে তোমালোকৰ শক্তি আহৰণ কৰা প্ৰক্ৰিয়া কিহৰ পৰা শক্তি আহৰণ কৰিব হিয়তি জীৱবোৰে খাদ্যৰ পৰা কৰিব ঠিক আছে এতিয়া চোৱা ইয়াৰ পৰা দুটা তোমালোকৰ ভাগ আছে এটা হৈছে অক্সিজেনৰ উপস্থিতিত আৰু অক্সিজেনৰ অনুপস্থিতিত কিছুমান জীৱই অক্সিজেনৰ অনুপস্থিতিত তোমালোকৰ শ্বসন প্ৰক্ৰিয়াটো সম্পন্ন কৰে আৰু কিছুমানে অক্সিজেনৰ উপস্থিতিত মানে কিছুমানৰ অক্সিজেন লাগিব এই শ্বসন প্ৰক্ৰিয়াৰ কাৰণে কিছুমানক দৰকাৰ নহয় ঠিক আছে এতিয়া প্ৰথম যোনটো আমাৰ শ্বসনৰ যোনটো প্ৰথম পদক্ষেপ মানে কি আছে তোমালোকৰ স্টেপ 1 শ্বসনৰ যোনটো তোমালোকৰ প্ৰথম স্টেপটো সেই প্ৰথম স্টেপটো লাগিলে অক্সিজেনৰ উপস্থিতি হওক অনুপস্থিতিতেই এই মানে তোমাৰ শ্বসন প্ৰক্ৰিয়াটো সম্পন্ন কৰক কিন্তু প্ৰথম যোনটো আমাৰ পদক্ষেপ বা প্ৰথম যোনটো স্টেপ হ'ব সেইটো সকলোৰে বাবে একেই হয় ঠিক আছে ইয়াত চোৱা কি কৈছে যে প্ৰথমতে আমাৰ যোনটো প্ৰথম স্টেপ গ্লুকোজ মানে কি হয় তাত গ্লুকোজৰ বিভাজন হয় এটো খুদে হা তোমালোকৰ যে শ্বসন প্ৰক্ৰিয়াত প্ৰথম যোনটো আমাৰ পদক্ষেপ বা প্ৰথম যোনটো স্টেপ হেতু কি হয় তোমালোকে পাৰিব লাগিব ক'বলৈ যে তাত প্ৰথম যোনটো হয় তাত কি হয় তোমালোকৰ গ্লুকোজৰ বিভাজন হয় ঠিক আছে ইয়াত প্ৰথমে 6 কাৰ্বন যুক্ত গ্লুকোজ অণু ভাঙি 3 কাৰ্বন যুক্ত পাইৰুভেট হয় ইয়াত কি হয় তোমালোকৰ গ্লুকোজটো পাইৰুভেটলৈ পৰিৱৰ্তন হয় এটো হৈছে তোমালোকৰ শ্বসন প্ৰক্ৰিয়াৰ প্ৰথম স্টেপ যোনটো কি হয় সকলো প্ৰাণীৰ কাৰণে সকলো জীৱৰ কাৰণে একেই হয় ঠিক আছে আৰু এই যোনটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ক'ত হয় এটো পৰীক্ষাত আহে হা তোমালোকৰ কোষ পখৰত মানে সাইটোপ্লাজমত এই প্ৰক্ৰিয়াটো হয় ঠিক আছে এটো লাগ যদি খুদে শ্বসন প্ৰক্ৰিয়াৰ যোনটো প্ৰথম পদক্ষেপ বা প্ৰথম স্টেপটো কি হয় তাহলে তোমালোকে ক'ব পাৰিব লাগিব যে প্ৰথম যোনটো আমাৰ শ্বসন প্ৰক্ৰিয়াৰ প্ৰথম যোনটো পদক্ষেপ তাত কি হয় গ্লুকোজৰ বিভাজন হয় ক'লৈ বিভাজন হয় পাইৰুভেটলৈ বিভাজন হয় আৰু গ্লুকোজত কেইটা কাৰ্বন থাকে 6টা কাৰ্বন থাকে আৰু পাইৰুভেটত কেইটা থাকে তোমাৰ 3টা কাৰ্বন থাকে আৰু এই যোনটো প্ৰথম যোনটো প্ৰক্ৰিয়া প্ৰথম যোনটো আমাৰ পদক্ষেপ এই পদক্ষেপটো ক'ত সম্পন্ন হয় ক'ত সংঘটিত হয় কোষ পৰশ বা সাইটোপ্লাজম ঠিক আছে এইটা তোমালোকৰ ইম্পৰ্টেন্ট আৰু এনেকৈ তোমালোক প্ৰশ্ন সুধিব পাৰে যে তোমাৰ শ্বসন প্ৰক্ৰিয়াৰ কোনটো পদক্ষেপ সকলো জীৱৰ বাবে একেই তাহলে তোমালোকে পাৰিব লাগিব যে যোনটো আমাৰ প্ৰথম পদক্ষেপ সেই প্ৰথম পদক্ষেপটো সকলো জীৱৰ বাবে একেই হয় ঠিক আছে ইয়াত কি হয় 6 কাৰ্বন যুক্ত গ্লুকোজটো 3 কাৰ্বন যুক্ত পাইৰুভেটলৈ পৰিৱৰ্তন হয় আৰু এই যোনটো প্ৰক্ৰিয়া এটো কোষ পৰশত সম্পন্ন হয় বা সংঘটিত হয় ঠিক আছে ইয়াত এইটা তোমালোকৰ ইম্পৰ্টেন্ট এবাৰ চাই লবা ইয়াত সুধিছে মানে এটা তোমালোকৰ PYQ এটো ইম্পৰ্টেন্ট হা তোমালোকৰ আগত আহিছে ঠিক আছে এবাৰ চাইবা নোটছ খিনি পাই যাবা বাৰু নোটছ খিনি লৈ তোমালোকে ভালদৰে লিখি লবা বস্তুবিলাক এতিয়া শ্বসনৰ প্ৰকাৰ প্ৰথম প্ৰকাৰটো হৈছে কি অবাত শ্বসন আৰু এটা সবাত শ্বসন
অবাধ শ্বসনটো ইংৰাজীত কি বুলি কয় এনাৰবিক আৰু সবাধটোক কয় এৰবিক বুলি কয় ঠিক আছে এতিয়া যোনটো শ্বসন প্ৰক্ৰিয়া যিটো শ্বসন প্ৰক্ৰিয়া অক্সিজেনৰ অনুপস্থিতিত ঘটে যোনটো অনুপস্থিতিত অক্সিজেনৰ অনুপস্থিতিত ঘটে এটোকে কি বুলি কয় তোমালোকৰ অবাধ বা এনাৰবিক ৰেসপিৰেশন বুলি কয় ঠিক আছে ইয়াৰ উদাহৰণ দি আছে এটো মনত ৰাখিবা হা শ্বসনৰ প্ৰকাৰ আৰু উদাহৰণ হৈতে তোমালোকে ভালদৰে মনত ৰাখিবা ঠিক আছে প্ৰথম উদাহৰণটো আছে ইষ্টৰ কোষৰ যোনটো কিন্নন হয় ফাৰ্মেন্টেশন হয় এই প্ৰক্ৰিয়াত কি হয় পাইৰুভেট অণুৰ পৰা ইথাইল এলকহল আৰু কাৰ্বন ডাই অক্সাইড সৃষ্টি হয় এই উদাহৰণটো তোমালোকে মনত ৰাখিবা ইয়াত কি হয় তোমালোকৰ ইষ্টৰ কোষত কিন্নন হয় কিনবন হয় আৰু তাত কি হয় পাইৰুভেটৰ যোনবিলাক অণু থাকে পাইৰুভেটটো কি হলৈ পৰিৱৰ্তন হয় তোমাৰ ইথাইল এলকহল আৰু কাৰ্বন ডাই অক্সাইডলৈ পৰিৱৰ্তন হয় ঠিক আছে ইয়াত কি হয় যোনটো অবাধ মানে কি যত অক্সিজেন নাথাকিব অক্সিজেনৰ অনুপস্থিতিত যোনটো শ্বসন প্ৰক্ৰিয়া হয় তাকে আমি কি বুলি কম অবাধ শ্বসন বুলি কম ঠিক আছে আৰু এটা নেক্সট যোনটো আছে সবাধ শ্বসন কি হয় তাৰ উল্টাটো ইয়াৰ উল্টাটো সবাধ হয় সবাধত কি হয় অক্সিজেনৰ উপস্থিতিত যোনটো শ্বসন প্ৰক্ৰিয়া সংঘটিত হয় সেই শ্বসন প্ৰক্ৰিয়াটোক কি বুলি কয় সবাধ শ্বসন প্ৰক্ৰিয়া বুলি কয় ঠিক আছে আৰু ইয়াৰ স্থান কি হয় তোমালোকৰ মাইটোকন্ড্ৰিয়া এটো ইম্পৰ্টেন্ট হা যোনটো এৰবিক ৰেসপিৰেশন বা সবাধ শ্বসন হয় এটো কোড সম্পন্ন হয় এটো হয় মাইটোকন্ড্ৰিয়াত ঠিক আছে আৰু ইয়াত কি হয় সবাধত 3 কাৰ্বন যুক্ত যোনটো পাইৰুভেট থাকে আমি যে আগত পঢ়িলো আগৰ প্ৰথম স্টেপটো প্ৰথম যোনটো আমাৰ পদক্ষেপ আছিল প্ৰথম পদক্ষেপ পঢ়িলো যাত কি হয় 6 কাৰ্বন যুক্ত গ্লুকোজটো 3 কাৰ্বন যুক্ত পাইৰুভেটলৈ কনভাৰ্ট হয় বা হেৰি হয় মানে কি বুলি কনভাৰ্ট হয় আৰু মানে কি বুলি কয় চেঞ্জ হয় ঠিক আছে ইয়াত কি হয় 3 কাৰ্বন যুক্ত যোনটো পাইৰুভেট আছিল এটো ভাঙি 3টা কাৰ্বন ডাই অক্সাইড অণু আৰু পানীৰ সৃষ্টি কৰিব এটো ইম্পৰ্টেন্ট হা ইয়াত সবাধ শ্বসনত কি হ'ব তোমাৰ যোনটো পাইৰুভেট আছিল পাইৰুভেটটো কেটা কাৰ্বন থাকে পাইৰুভেটত 3টা কাৰ্বন থাকে এই 3টা কাৰ্বন থকা পাইৰুভেটটো কি কৰিব 3টা কাৰ্বন ডাই অক্সাইড আৰু পানীৰ অণুলৈ কনভাৰ্ট হ'ব বা সৃষ্টি হ'ব ঠিক আছে তা ইয়াৰ সবাধ শ্বসনত উৎপাদিত শক্তিৰ পৰিমাণ অবাধ শক্তিতকৈ পৰিমাণ বেছি আৰু যোনটো সবাধত যোনখিনি শক্তি উৎপন্ন হ'ব সেইখিনি অবাধতকৈ বেছি পৰিমাণে উৎপন্ন হয় এটা ইয়াৰ দ্বাৰা তোমালোকে এই লাইনটো যে পঢ়িলা যে সবাধ শ্বসনত উৎপাদিত শক্তিৰ পৰিমাণ অবাধ শ্বসনতকৈ বহু পৰিমাণে বেছি এটা চোৱা কোনবিলাকে যোনবিলাক ডাঙৰ জীৱ আছে আমাৰ মানুহৰ নিচিনা যোনবিলাক হাতী সাতী যি হয় মানে ডাঙৰ যোনবিলাক জীৱ থাকে সেইবিলাক জীৱৰ কি হয় হেতৰ শক্তি বেছিকে লাগিব হেতু কাৰণে কি হ'ব হে ডাঙৰ যোনবিলাক জীৱ জন্তু থাকিব ইহতৰ কি শ্বসন প্ৰক্ৰিয়া থাকিব ইহতৰ থাকিব সবাধ শ্বসন প্ৰক্ৰিয়া আৰু যোনবিলাক সৰু জীৱ থাকিব সেইবিলাক কি হ'ব তোমালোকৰ ইহতক অবাধ লাগিব অবাধ শ্বসন প্ৰক্ৰিয়া আৰু অবাধ শ্বসন প্ৰক্ৰিয়াত কম শক্তি উৎপন্ন হয় কিন্তু সবাধ শ্বসন প্ৰক্ৰিয়াত বেছি তোমালোকৰ শক্তি উৎপন্ন হয় সেই কথাটোৱে তোমালোকৰ ইয়াত লিখিছে ঠিক আছে ইয়াত তোমালোকৰ চাবলগীয়া হ'ল শ্বসনৰ প্ৰকাৰ কি আৰু ইয়াৰ উদাহৰণ আৰু সবাধ যোনটো শ্বসন প্ৰক্ৰিয়া সেই শ্বসন প্ৰক্ৰিয়াটো কোড সম্পন্ন হয় সেইটো চাব লাগিব তুমি ঠিক আছে এটো ইম্পৰ্টেন্ট ইয়াত আৰু ফলাফলটো এইবিলাক সকলো ইম্পৰ্টেন্ট গোটেইটা ইম্পৰ্টেন্ট বস্তু তোমালোকক উলিয়াই আনি লিখি দিছো ঠিক আছে এতিয়া পঢ়িম পেশী কোষৰ শ্বসন আমাৰ দেহত শ্বসন প্ৰক্ৰিয়া কেনেদৰে হয় আমাৰ পেশীত কেনেদৰে হয় হেতু চাম ঠিক আছে ওকে এটো তোমালোকৰ ইম্পৰ্টেন্ট হা যেতিয়া আমাৰ অক্সিজেনৰ অভাৱ হয় কেতিয়াবা আমাৰ পেশী কোষত অক্সিজেনৰ পৰিমাণ কমি গলে পাইৰুভেট অণুবিলাক লেক্টিক এসিডলৈ পৰিৱৰ্তন হয় আৰু ইয়াৰ প্ৰভাৱ কি হ'ব পেশী কোষত এই লেক্টিক এসিড উৎপন্ন হলে আমাৰ পেশীবোৰ হিৰামুৰি ধৰে কেতিয়াবা তোমালোকে বহুত মানে খেলা ধূলা কৰা নিশ্চয় কৰা নাই খেলা ধূলা কৰিলে বা বেছি দৌৰি দিলে চাবাচোন কেতিয়াবা এই যে পেশীবিলাক মাসুলবিলাকে ভৰিৰ মাসুলবিলাক তোমালোকৰ কি হয় হেৰি হয় বিখায় মানে ক্ৰেম্প হোৱা বুলি কয় কি বুলি কয় তোমালোকৰ অসমীয়াত হিৰামুৰি ধৰা বুলি কয় একদম পুৰা বেয়া বিখায় মানে এইখিনি হেতু কিয় হয় গম পোৱা নাই যোনটো আমাৰ মাসুলৰ যোনটো আমাৰ পেশীৰ ওপৰত যিমান অক্সিজেন থাকে সেই অক্সিজেনখিনি সকলো নাইকিয়া হৈ যায় সকলো মানে তোমালোকৰ নাইকিয়া হৈ যায় তাৰপিছত অক্সিজেনৰ অভাৱ হৈ গলে কি হ'ব আমাৰ পেশীবিলাকতো পাইৰুভেট থাকিব সেই পাইৰুভেটটো কি হলৈ পাইৰুভেটটো মানে তোমালোকৰ কাৰ্বন ডাই অক্সাইড বা হেৰি হলৈ পানীলৈ পাইৰুভেটটো ভাঙি পিনি মানে তোমালোকৰ কাৰ্বন ডাই অক্সাইড আৰু পানী সৃষ্টি নকৰি কি সৃষ্টি কৰি দিব লেক্টিক এসিড
এই লেক্টিক এসিড সৃষ্টি হোৱাৰ লগে লগে আমাৰ যোনবিলাক পেশী থাকিব পেশীবিলাকত তোমালোকৰ হিৰামুৰি ধৰিব ক্ৰেম্প হ'ব মানে বিষ এটা হ'ব গম পাইছা কেতিয়াবা চাবাচোন বহুত দেৰি খেলি দিয়াৰ পিছত বহুত দিনৰ মূৰত বোলে এমাহমান নেখেলিলা পটককে যদি তোমালোকে খেলি দিয়া বা তোমালোকে দৌৰি দিয়া তেতিয়া কি হ'ব তোমালোকৰ পেশীবিলাকত বিষ এটা অনুভৱ হ'ব সেই বিষটো কিয় হয় কাৰণ যোনবিলাকৰ তোমালোকৰ পেশীত থকা যোনবিলাক পাইৰুভেট আছিলে সেই পাইৰুভেটবিলাক কি হ'লৈ কাৰ্বন ডাই অক্সাইড বা পানীলৈ কনভাৰ্ট নহয় চেঞ্জ নহয় তোমালোক কি হ'লৈ হৈ যায় লেক্টিক এসিডলৈ পৰিৱৰ্তন হৈ যায় লেক্টিক এসিডলৈ পৰিৱৰ্তন হৈ যায় আৰু লেক্টিক এসিডৰ উৎপন্ন হৈ গলে কি হৈ যাব আমাৰ পেশীবিলাক হিৰামুৰি ধৰিব আৰু এটো তোমালোকৰ আহি থাকে পৰীক্ষাত একাৰণে বহুত ইম্পৰ্টেন্ট পিওয়াই কি হয় যে আমাৰ পেশীবিলাকত যেতিয়া অক্সিজেনৰ অভাৱ হয় তেতিয়া কি হয় যে তোমালোক লিখিব আহে তোমালোকে এটো লিখিব লাগিব আৰু এইখন চিত্ৰ যে তোমালোকৰ আছে চিত্ৰ 6.8 গ্লুকোজৰ ভাঙনৰ বিভিন্ন ৰূপ ইয়াত এখন তোমালোকৰ বিষয়ে কিতাপখনত তোমালোকৰ চেপ্টাৰটোত ইয়াৰ বিষয়ে একো লিখা নাই জাস্ট তোমালোকৰ এটো দিয়া আছে চিত্ৰখন আৰু এই চিত্ৰখন বহুতে চিত্ৰ বুলি ইগনোৰ কৰি দিয়ে ইগনোৰ কৰিলে নহব এই চিত্ৰখনৰ পৰাই তোমালোকৰ প্ৰশ্ন সুধিব এই চিত্ৰখন বুজাই দিছো চোৱা ইয়াত কি হৈছে গ্লুকোজ আছে গ্লুকোজত কি হৈ যায় তোমালোকৰ 6টা কাৰ্বন হৈছে 6টা কাৰ্বন আছে এই 6টা কাৰ্বন কি হলে পৰিৱৰ্তন হৈ যাব 3টা কাৰ্বন যুক্ত পাইৰুভেট আৰু শক্তিলৈ পৰিৱৰ্তন হ'ব আৰু এই প্ৰক্ৰিয়াটো কি হয় আমাৰ শ্বসন প্ৰক্ৰিয়াৰ প্ৰথম যোনটো আমাৰ পদক্ষেপ এই প্ৰথম পদক্ষেপটো আছিল এটো ক'ত হয় আমাৰ সাইটোপ্লাজমত হয় ইয়াৰ ভিতৰত তোমালোকৰ এইখন চিত্ৰত ভিতৰত তোমালোকৰ শ্বসন প্ৰক্ৰিয়া সকলো দেখুৱা আছে হা এখন বহুত ইম্পৰ্টেন্ট ভালদৰে চাবা এটা প্ৰথম স্টেপটো কি হয় তোমালোকৰ 6 কাৰ্বন যুক্ত গ্লুকোজটো 3 কাৰ্বন যুক্ত পাইৰুভেট আৰু শক্তিলৈ পৰিৱৰ্তন হ'ব আৰু এই পাইৰুভেটটো যদি অক্সিজেন নাথাকে যত অক্সিজেনৰ অনুপস্থিত মানে এনাৰবিক ৰেসপিৰেচনত কি হয় ষ্টৰ কোষত যোনটো হয় ইয়াত কি হ'ব ইথানল আৰু কাৰ্বন ডাই অক্সাইড আৰু শক্তিলৈ উৎপন্ন হ'ব যত আমি ইয়াত চালু অবাত শ্বসনত কি হৈছিল তোমালোকৰ যোনটো অক্সিজেন অনুপস্থিতিত এই পাইৰুভেটটো যদি অক্সিজেন নাথাকে একেবাৰে নাথাকে অক্সিজেন তেতিয়ালে কি হ'ব তোমালোকৰ এই হেৰিয়ত ষ্টৰ কোষত যদি অক্সিজেন একেবাৰে নাথাকে তেতিয়া হলে কি হ'ব পাইৰুভেটটো ইথানল কাৰ্বন ডাই অক্সাইড আৰু শক্তিলৈ পৰিৱৰ্তন হ'ব ঠিক আছে আৰু যেতিয়া অক্সিজেন কমকে থাকিব অক্সিজেন একেবাৰে নথকা নহয় অক্সিজেন কমকে থাকিব অক্সিজেনৰ অভাৱ হ'ব মানে যিমান লাগে সিমান নাথাকিব হেতু ক'ত হ'ব আমাৰ পেশীবিলাকত কি হ'ব তেতিয়া হলে লেক্টিক এসিড কিটা 3টা কাৰ্বন যুক্ত লেক্টিক এসিড আৰু শক্তিলৈ পৰিৱৰ্তন হ'ব ঠিক আছে আৰু যদি অক্সিজেন থাকে পুৰা থাকে পুৰা এভেইলেবল কি হ'ব তেতিয়া মাইটোকন্ড্ৰিয়াত কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হ'ব যোনটো আমি সবাত শ্বসনত চাইছিলো ঠিক আছে এই চিত্ৰতে তোমালোকৰ সব দেখুৱা আছে ঠিক আছে এই বস্তুটো দেখুৱা আছে তোমালোকৰ অবাত শ্বসন দেখুৱা আছে তোমালোকৰ আৰু এটো সবাত শ্বসন দেখুৱা আছে হা এটা ইম্পৰ্টেন্ট আৰু এটো যোনটো তোমালোকৰ এই পেশীৰ যোনটো বস্তু অলগত পঢ়ি আহিলো এই পেশীৰ কথাটো ইয়াতে লিখা আছে ঠিক আছে এখন চিত্ৰ এখন তোমালোকে কেতিয়াও ইগনোৰ নকৰিবা বহুত ইম্পৰ্টেন্ট চিত্ৰ হয় ঠিক আছে চিত্ৰখন ধুনীয়াকৈ গোটেই বস্তুটো গোটেই চোৱা শ্বসন প্ৰক্ৰিয়াটো দেখাই দিয়া আছে অক্সিজেনৰ উপস্থিতিত অক্সিজেনৰ অনুপস্থিতিত অক্সিজেনৰ মাত্ৰাটো কম হৈ গলে কি কেনেদৰে তোমালোকৰ শ্বসন প্ৰক্ৰিয়াটো হ'ব সকলো ধুনীয়াকৈ দেখুৱা আছে সেইকাৰণে এখন তোমালোকৰ ইম্পৰ্টেন্ট এখনৰ পৰা প্ৰশ্ন আহি যায় গম পাইছা এখনৰ পৰা ডাইৰেক্ট প্ৰশ্ন আহি যাব হৈ গল এতিয়া চাও শক্তিৰ মুদ্ৰা কি হয় এটিপি এইবিলাক তোমালোকে যদি কেতিয়াবা কুইজত পাৰ্টিসিপেট কৰা তেও সুধিব পাৰে যে শক্তিৰ মুদ্ৰা কি তোমালোকে পাৰিব লাগিব শক্তিৰ মুদ্ৰা হৈছে তোমালোকৰ এটিপি এডিনোসাইন ট্ৰাইফসফেট হৈছে শক্তিৰ মুদ্ৰা যেনেদৰে শক্তি আমাক যোগান ধৰে সকলো ঠিক আছে এটো ভালদৰে পোৱা হা যেতিয়া কোষীয় শ্বসন মুকলি হোৱা শক্তি অনুবোৰ সংশ্লেষণত ব্যৱহাৰ হয় এটিপি অণু ভাঙি উৎপন্ন হোৱা শক্তি কোষৰ বিভিন্ন কাৰ্য বিশেষকৈ এন্ডোডাৰ্মিক বিক্ৰিয়াৰ চলাই ৰাখে এইবিলাক কি হয় এটিপি বিলাক যেতিয়া শ্বসনত উৎপন্ন হ'ব এটিপি বিলাক কি হয় তোমালোকৰ আমাৰ শক্তিৰ মুদ্ৰা এইবিলাক কি হ'ব শ্বসন প্ৰক্ৰিয়াত যেতিয়া ইয়াত যে শক্তি লিখিছো যে আমি যে শক্তি লিখিছো ইয়াত সব এটিপি হয় শক্তি মানে কি হয় আমাৰ ইয়াত এটিপি সবতে এটিপি ইয়াতো এটিপি সবতে কি হয় এইবিলাক এটা এটিপি হয় ঠিক আছে এটিপি মানে কি এডিনোসাইন ট্ৰাইফসফেট ঠিক আছে এটা চোৱা এই মুদ্ৰাবিলাক কি হয় এবাৰ এটিপি বিলাক বিভিন্ন কাৰ্যত কোষৰ বিভিন্ন কাৰ্যত ব্যৱহাৰ হয় যত কি হয় হেতে এন্ডোথাৰ্মিক বিক্ৰিয়া
চলাই ৰাখে এণ্ডোথাৰ্মিক বিক্ৰিয়া মানে কি হয় য'ত শীতৰ বা য'ত তাপৰ উৎপত্তি নহয় সেইবিলাকে কি বুলি কয় সেইবিলাক বিক্ৰিয়াক কয় তোমালোকৰ এণ্ডোথাৰ্মিক বিক্ৰিয়া বুলি কয় ঠিক আছে এটা এটিপি হল কোষৰ বিভিন্ন প্ৰক্ৰিয়াত চলোৱা কোষীয় মুদ্ৰা সেলুলাৰ কাৰেন্সি আমাৰ এটা কি হয় এটা এটিপি টো কি হয় আমাৰ কোষীয় মুদ্ৰা শ্বসন প্ৰক্ৰিয়াত যি শক্তি মুক্ত হয় সেই শক্তি ব্যৱহাৰ কৰি এডিপি আৰু ফসফেটৰ পৰা এটিপি সম্পন্ন হয় এডিপি এটা এটিপি কেনেদৰে উৎপত্তি হয় এই যে তোমালোকে লিখিব আহে তেল তোমালোকে লিখিব লাগিব এডিপি মানে এডিনোসাইন ডাইফসফেট প্লাস ফসফেট ইয়াত প্লাস তো নাহে এনেদৰে তোমালোক কি হয় এটিপিৰ উৎপত্তি হয় যেতিয়া পানীৰ সহায়ত এটিপি ফসফেটৰ অণুবিলাক ভাঙি যায় তেতিয়া ইমান 30.5 কিলোজল পাৰ মোল শক্তি উৎপন্ন হয় আৰু এটিপি ব্যৱহাৰ পেশী সংকোচন প্ৰটিন সংশ্লেষণ স্নায়ু প্ৰেৰণাৰ পৰিবহন আদি গুৰুত্বপূৰ্ণ কামত ব্যৱহাৰ কৰা হয় এতিয়া তোমালোকে ইয়াত চাবা যে এটিপিয়ে কি কেনে ধৰণৰ বিক্ৰিয়াসমূহ সম্পন্ন চলাই থাকে এটো পাইব লাগিব তোমালোকে এণ্ডোথাৰ্মিক বিক্ৰিয়া ঠিক আছে আৰু যদি শক্তিৰ মুদ্ৰা বা কোষীয় মুদ্ৰা কাক কয় তেতিয়া তোমালোকে লিখিব পাৰিব লাগিব এটিপি কয় বুলি আৰু এটিপি কেনেদৰে উৎপন্ন হয় হেতু কাৰণে যে তোমালোক খুদে এটিপি কেনেদৰে উৎপন্ন হয় তাহলে তোমালোকে এই বিক্ৰিয়াটো লিখি দিব লাগিব যোনটো তোমালোকৰ পাঠ্যপুথিত এটা বক্সৰ ভিতৰত আছে ঠিক আছে এইখিনি ইম্পৰ্টেন্ট হৈ গল ডাউট থাকিলে কবা হা এইখিনি ভালদৰে পঢ়িলে নোটছখিনি বুজি পাই যাবা নোটছখিনি তোমালোকৰ ডেসক্ৰিপচন বক্সত আছে তোমালোকে ডাউনলোড কৰি লবা ঠিক আছে এতিয়া আমি চালো শ্বসনটো কিহৰ চালো আমি মানুহৰ চালো বা জীৱৰ চালো জীৱৰ শ্বসন এতিয়া হেৰি উদ্ভিদৰ ক্ষেত্ৰত গছ-গছনিৰ ক্ষেত্ৰত কেনেদৰে শ্বসন প্ৰক্ৰিয়াটো হয় হেতু চাও হা ঠিক আছে এতিয়া উদ্ভিদে পত্ৰৰন্ধ কথা আমি ইয়াত পঢ়ি আহিছো আগৰ যোনবিলাক ভাগ আছিলে যেতিয়া আমি পৰিপুষ্টি পঢ়াইছো পৰিপুষ্টিত পঢ়িছিলো পত্ৰৰন্ধৰ কথা সহায়ত বায়ু শোষণ কৰে এটা পত্ৰৰন্ধৰ আৰু এটা কাম হৈছে কি হয় তোমালোকৰ শ্বসন প্ৰক্ৰিয়া এই বায়ু শোষণ কৰা এটা মানে পত্ৰৰন্ধ কি কৰে তোমালোকৰ বায়ু বিলাক শোষণ কৰে এইটো কথা আমি আগতে পঢ়িছিলো যত তোমালোকৰ পত্ৰৰন্ধত কি হৈছিল তোমালোকৰ যেতিয়া পানী যেতিয়া হিয়তৰ কাৰ্বন ডাই অক্সাইড দৰকাৰ হয় তেতিয়া হিয়াত যোনবিলাকত তোমালোকৰ গাৰ্ড চেল আছিলে গাৰ্ড চেল বিলাক কি আছিলে তোমালোকৰ ৰক্ষক কোষবিলাক যোনবিলাক আছিলে ৰক্ষক কোষত পানী সোমাই ই মেল খাই গৈছিলে মেল খোৱাৰ ফলত কি হৈছিলে তোমালোকৰ কাৰ্বন ডাই অক্সাইড সোমাইছিলে গম পাইছা যেতিয়া কাৰ্বন ডাই অক্সাইড দৰকাৰ হ'ব কাৰ্বন ডাই অক্সাইডৰ হেতু যেতিয়া দৰকাৰ নাই তেতিয়া কি হ'ব পানীখিনি এই ৰক্ষীয় কোষৰ পৰা ওলাই গৈছিল আৰু ষ্টম পত্ৰৰন্ধটো বন্ধ হৈ গৈছিল তাৰ ফলত কি হৈছিলে তোমালোকৰ পানীবিলাক ওলাই যাব পৰা নাছিলে আৰু গেছো সোমাব পৰা নাছিলে হেতু বস্তু আগত পঢ়িছো আগৰ ভাগটোত সেই কামটো কথাই কৈছে যে উদ্ভিদে পত্ৰৰন্ধৰ সহায়ত বায়ু শোষণ কৰে গম পাইছা ঠিক আছে এটো মন ৰাখিবা হা পত্ৰৰন্ধৰ কাম কি বুলি ক'লে তোমালোকে এটো লিখিব লাগিব এতিয়া গেছীয় বিনিময় ব্যাপন প্ৰক্ৰিয়াৰে সংঘটিত হয় ইয়াৰ যোনটো শ্বসন প্ৰক্ৰিয়াটো উদ্ভিদত শ্বসন প্ৰক্ৰিয়াটো কেনেদৰে সম্পন্ন হয় গেছীয় বিনিময় ব্যাপনৰ দ্বাৰা ঠিক আছে এটো ইম্পৰ্টেন্ট ব্যাপনৰ দিশটো পৰিবেশৰ অৱস্থা উদ্ভিদৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰে যেতিয়া মানে উদ্ভিদৰ প্ৰয়োজন হ'ব সেই গেছটোৰ উদ্ভিদৰ প্ৰয়োজন হ'ব তেতিয়াহে এই ব্যাপন যোনটো আমাৰ তোমালোকৰ প্ৰক্ৰিয়াটো সেই ব্যাপন প্ৰক্ৰিয়াটো সংঘটিত হ'ব এতিয়া এটো তোমালোকৰ ইম্পৰ্টেন্ট ৰাতিৰ ভাগত আৰু দিনৰ ভাগত উদ্ভিদত কেনেদৰে শ্বসন প্ৰক্ৰিয়াটো হয় তোমালোকৰ পৰীক্ষাত সোধা দেখা যায় ৰাতিৰ ভাগত কি হয় তোমালোকৰ সকলো সংশ্লেষণ নহয় হালু সংশ্লেষণ কিয় নহয় কাৰণ ৰাতি তোমালোকৰ সূৰ্য পোহৰ নাথাকে হেহে উদ্ভিদৰ পৰা কাৰ্বন ডাই অক্সাইডটো কি হয় নিৰ্গত হয় ৰাতি কি হয় কাৰ্বন ডাই অক্সাইডটো ওলাই গুছি যায় ঠিক আছে কোনফালে ওলাই যাব পত্ৰৰন্ধৰ ফালে ওলাই যাব ওকে দিনৰ ভাগত কি হয় শ্বসনত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড ভাগ হালু সংশ্লেষণত ব্যৱহাৰ হয় আৰু যোনবিলাক তোমালোকৰ ইয়াত এই শ্বসন প্ৰক্ৰিয়াত যে কাৰ্বন ডাই অক্সাইডটো উৎপন্ন হল সেইখিনি ৰাতিৰ ভাগত ওলাই গুছি যাব কিন্তু দিনৰ ভাগত যোনখিনি উৎপন্ন হ'ব সেইখিনি কি হ'ব তোমালোকৰ হালু সংশ্লেষণত ব্যৱহাৰ হ'ব হালু সংশ্লেষণ কেনেদৰে ব্যৱহাৰ হ'ব আমি লাষ্ট ক্লাছত চাইছিলো হয় নাই যেতিয়া আমি পৰিপুষ্টি পঢ়িছিলো উদ্ভিদৰ তেতিয়া হেইহে দিনত
কাৰ্বন ডাই অক্সাইডৰ সলনি অক্সিজেন নিৰ্গত হয় মানে তোমালোকে যদি থুলমূলকৈ ক'বলৈ গ'লে ৰাতি কি হয় ৰাতি উদ্ভিদৰ কাৰ্বন ডাই অক্সাইড দৰকাৰ নাই কিয় নাই কাৰণ সালোক সংশ্লেষণ নহয় আৰু ই কি হয় কাৰ্বন ডাই অক্সাইডটো সেইকাৰণে কি হয় ওলাই যায় বা নিৰ্গত হয় এতিয়া দিনত কি হয় তোমালোকৰ কাৰ্বন ডাই অক্সাইড তো দৰকাৰ আছে মানে সালোক সংশ্লেষণত ব্যৱহাৰ হয় সালোক সংশ্লেষণত ব্যৱহাৰ হয় সেইটো কাৰণে কি হ'ব কাৰ্বন ডাই অক্সাইড ওলাই নাযাব তাৰ বদলি ওলাই যাব অক্সিজেন ওলাই যাব হা এটো ইম্পৰ্টেন্ট লিখি লোৱা তোমালোকে এই লিখাই আছে তথাপি মানে শৰ্টকে লিখি দিলো এবাৰ চাই ল'ব পাৰা ভিডিওটো পজ কৰি লিখি লোৱা মই এতিয়া এইখিনি বুজি পাইছা চাগে নিশ্চয় ইম্পৰ্টেন্ট হয় এইখিনি এতিয়া আমি নেক্সট স্লাইড লৈ যাওঁ ঠিক আছে ভিডিওটো পজ কৰি তোমালোকে লিখি ল'বা এতিয়া প্ৰাণীৰ শ্বসন বিলাক চাম এতিয়া মানুহৰটো চালো বাৰু প্ৰাণীৰ কি হয় চাম এতিয়া ৰবা প্ৰাণীবিলাকৰ জলচৰ বনাম স্থলচৰ যোনবিলাক পানীত থাকে যোনবিলাক মাটিত থাকে সিহঁতৰ শ্বসন প্ৰক্ৰিয়াটো কেনেদৰে হয় আমি চাওঁ আহা এতিয়া যোনবিলাক স্থলচৰ থাকে যোনবিলাক প্ৰাণী তোমালোকৰ মাটিত থাকে পানীত নাথাকে সিহঁতৰ কি হয় সিহঁতি বায়ুমণ্ডলৰ পৰা পোনপটীয়াকৈ অক্সিজেন গ্ৰহণ কৰিব পাৰে যোনবিলাক জলচৰ প্ৰাণী হয় সিহঁতি কি হয় পানীত যোনখিনি দ্ৰৱীভূত হৈ আছে পানীত যোনখিনি অক্সিজেন মিক্স হৈ আছে সেইখিনি অক্সিজেনহে শোষণ কৰে গম পাইছা দ্ৰৱীভূত অক্সিজেনে শোষণ কৰে পাৰ্থক্য এইটোৱে হ'ল যে পানীত দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ বায়ুতকৈ কম মানে পানীত তোমালোকৰ অক্সিজেনৰ মাত্ৰাটো কি থাকে কম থাকে গম পাইছা কম থাকে কিন্তু বায়ুত কি থাকে তোমালোকৰ অক্সিজেনৰ মাত্ৰাটো বেছি থাকে এইটো গম পোৱাই তোমালোকে চাগে ফলত জলচৰ প্ৰাণীবোৰ স্থলচৰ পানীতকৈ খৰকৈ উশাহ ল'বলগীয়া হয় সিহঁতি কি হয় সেইকাৰণে মাছবিলাক যেতিয়া ধৰা মাছবিলাকে চাবাচোন এনেকে কাপ কাপ কৰি থাকে যে এইটো কিয় কৰে কাৰণ সিহঁতি যেহেতু পানীত তোমালোকৰ অক্সিজেনৰ মাত্ৰাটো কম সিহঁতি মানে বহুত খৰকে উশাহ ল'বলগীয়া হয় সেইটো কাৰণে সিহঁতি মানে যেতিয়া মাছটো ধৰো আমি কাপ কৰি একদম পুৰা ফাষ্ট মানে তোমালোকৰ উশাহ লৈ থাকে ঠিক আছে এতিয়া মাছৰ শ্বসনাংগ কি হয় মাছে কিহৰ দ্বাৰা উশাহ লয় ফুলৰ দ্বাৰা যাক আমি ইংৰাজীত কওঁ গিলছ বুলি ঠিক আছে এইটো ইম্পৰ্টেন্ট মাছৰ শ্বসনাংগ মানে কি যোনটো অংগই শ্বসন প্ৰক্ৰিয়াটো সম্পন্ন কৰে সেইটো কি হয় তোমালোকৰ ফুল বা ইংৰাজীত আমি কি বুলি কওঁ গিলছ ফুলবিলাক দেখিছা নাই হেৰি থাকে যে মূৰৰ তলত যে এনেকে থাকে যে যদি দাঙি দিয়া মূৰটোত ওলাই যায় যে ৰঙা থাকে এনেকুৱা থাকে যে দেখিছা চাগে তোমালোকে চাগে ঠিক আছে সেইটোৱে হৈছে মাছৰ কি শ্বসনাংগ হ'ব এই যোনবিলাক মাটিত থাকে স্থলচৰ প্ৰাণীৰ শ্বসনাংগ সেইবিলাক কি হৈছে এতিয়া স্থলচৰ প্ৰাণীবিলাক বায়ুমণ্ডলৰ পৰা বিশেষ শ্বসনাংগৰ দ্বাৰা শোষণ কৰে ঠিক আছে এতিয়া এই শ্বসনাংগৰ পৃষ্ঠ অতি সুষম আৰু কোমল হয় যাতে সহজে বায়ুৰ বিনিময় হয় বাহিৰৰ যোনবিলাক সংক্ৰমণৰ পৰা বাচি থাকিবলৈ ইহঁতক দেহৰ ভিতৰত অৱস্থিত হৈ থাকে যোনবিলাক মানে মাটিত থাকে যোনবিলাক প্ৰাণী মাটিত থাকে সিহঁতৰ শ্বসনাংগবিলাক কি হৈ থাকে তোমালোকৰ দেহৰ ভিতৰত থাকে যাতে সিহঁতৰ আৰু শ্বসনাংগবিলাক বহুত কোমল থাকে কোমল কিয় থাকে কাৰণ যাতে সিহঁতি সহজে বায়ুবিলাক শোষণ কৰিব পাৰে কিন্তু যদি কোমল হৈ পিনে যদি বাহিৰত থাকে ধৰক ইয়াত যদি আমাৰ লাংছটো থাকিলে যদি হাওঁফাওঁটো ইয়াত থাকে তেতিয়া কি হ'ব এইটো বহুত কোমল থাকিব কোনোবা কিবা এটা সৰু কিবা ধূলি এটা লাগিলেও ইয়াত তাৰ গোটেই হাওঁফাওঁটোত কি হৈ যাব দাগ লাগি যাব ফলত ই মানে অনিষ্ট হ'ব পাৰে সেইকাৰণে কি হয় যোনবিলাক স্থলচৰ প্ৰাণী বা মাটিত থকা প্ৰাণী সিহঁতৰ যোনবিলাক শ্বসনাংগ থাকে সেইবিলাক কি হৈ থাকে দেহৰ ভিতৰত থাকে ওকে এতিয়া আমি চাম মানুহৰ শ্বসন তন্ত্ৰ মানুহৰ যোনটো শ্বসন তন্ত্ৰ হয় এইটো হয় তোমালোকৰ পাঠ্যপুথিত দিয়া আছে এইটো বস্তু আঁকিব আহে বেছি টান নহয় একেবাৰে ইজি আঁকিবলৈ হ'লে
তোমালোকে জাস্ট দেখাই পিনি এইবিলাক ইমান আঁকিব দৰকাৰ নাই এই বস্তুটো দেখাই দিলে হৈ যায় আৰু ঠিক আছে একজেক্ট বস্তু আঁকিব নাহে কেতিয়াও মানে তোমালোকে জাস্ট বস্তুবিলাক পাৰ্টবিলাক দেখাব পাৰিলে হয় এইটো ইম্পৰ্টেণ্ট হা ডায়াগ্ৰামটো ডায়াগ্ৰাম আহিলে বহুত ভাল তোমালোকে ভালদৰে প্ৰেক্টিচ কৰি যাবা গোটা গোটা 2 নম্বৰ এটা পাই যাবা হ'ব এতিয়া চা মানুহৰ শ্বসন তন্ত্ৰটো চাও এইটো ইম্পৰ্টেণ্ট হা বহুত মানুহৰ শ্বসন তন্ত্ৰত কি হয় প্ৰথমটো হয় আমি কি হয় উশাহটো লওঁ বায়ুটো সোমাই এতিয়া প্ৰথম যোনটো আমাৰ প্ৰক্ৰিয়া হ'ব এইটো বায়ুৰ হ'ব বায়ুৰ পথ ঠিক আছে যেতিয়া আমাৰ বায়ুটো মুখত সোমাব কোনফালে মানে সোমাব আমাৰ দেহত সোমাব কোনফালেনো সোমাব কেনেকেনো সোমাব ক'তনো যাব এইবিলাক চাম আমি প্ৰথমতে ঠিক আছে ফাৰ্স্ট স্টেপটো কি হ'ব আমাৰ বায়ুৰ পথটো বায়ু নাখাৰন্ধ বা নষ্ট্ৰিলেদি কি হয় শৰীৰত প্ৰৱেশ কৰে নষ্ট্ৰিলটো কোনফালে লাগে আমাৰ এইফালে নাকটো এই নাকৰ ভিতৰত এটা বাট আছে যে এই বাটকেইটা হৈছে কি হয় আমাৰ নষ্ট্ৰিল বা নাখাৰন্ধ ওকে এতিয়া নাকৰ নোম বা স্লেমাই বায়ুক চেকি পৰিষ্কাৰ কৰে এতিয়া নাকৰ নোম আৰু স্লেমাৰ যদি তোমালোকক কাম সোধে তাহলে কৰিব লাগিব মানে ক'ব পাৰিব লাগিব যে ইহতি বায়ুক চেকি পৰিষ্কাৰ কৰে সেইকাৰণে নাকত যেতিয়া কিছুমান যেতিয়া ঠাণ্ডা দিন আহিছে এতিয়া ঠাণ্ডা দিনত চাবাচোন তোমাৰ নাকটোত মানে পুৰা ধূলি সোমাই কিছুমান মানে এনেকুৱা হেৰি ওলাই মানে তোমালোকৰ লেতেৰা ওলাই যায় সেইবিলাক লেতেৰাবিলাক কিয় ওলাই গম পাইছা নাই সেইবিলাক কাৰণ সিহঁতি পুৰা বায়ুৰ পৰা যিমান যেতিয়া আমি উশাহটো লওঁ বিভিন্ন ধৰণৰ যেতিয়া বায়ুটো সোমাই যায় তাত যে বায়ুত থকা বিভিন্ন ধৰণৰ যোনবিলাক তোমাৰ ধূলি মাকতি যিমানবিলাক তোমালোকৰ লেতেৰা বস্তু আছে চব আমাৰ এই নাকত এই নাকৰ নোমবিলাকত বা স্লেমা যিবিলাক মিউকাছ বুলি কয় হেঙুন বুলি কয় সেইবিলাকত লাগি ধৰে গম পাইছা সেইটো কাৰণে সিহঁতি মানে এই স্লেমা আৰু নাকৰ নোমবিলাকে কি হয় যোনবিলাক অনিষ্টকাৰী বায়ুত মিহলি হৈ থকা অনিষ্টকাৰী পদাৰ্থবিলাক আমাৰ ভিতৰলৈ যাব নিদিয়ে গম পাইছা সেইটো কাৰণে আমাৰ বায়ুটো মানে ধুনীয়াকৈ পৰিষ্কাৰ বায়ুটো আমাৰ দেহৰ ভিতৰলৈ যাব পাৰে ওকে এতিয়া বায়ুৰ গতি চোৱা গতিপথ প্ৰথমতে কি হ'ব নাখাৰন্ধেদি কি হৈ যাব ভিতৰত সোমাব তাৰপৰা আমাৰ টেটু মানে কি আছে ইয়াৰ ডিঙি এডোখৰ বুজাই আছে টেটুত যাব তাৰপৰা কি হ'ব শ্বাসনলীত যাব শ্বাসনলীৰ পৰা গৈ আমাৰ হাওঁফাওঁ পাবগৈ এইটো হৈছে আমাৰ বায়ুৰ গতিপথ প্ৰথমতে কি হ'ব প্ৰথমে নাখাৰন্ধত সোমাব নাখাৰন্ধ মানে কি আছে নাকেদি তাৰপৰা ক'ত পাব টেটুত পাবহি টেটুত মানে এইডোখৰ তাৰপৰা কি হ'ব তোমালোকৰ শ্বাসনলী আমাৰ দুডাল নলী থাকে এডাল হৈছে খাদ্য নলী এডাল হৈছে শ্বাসনলী এই শ্বাসনলীডালত যাব শ্বাসনলীৰ পৰা গৈ পিনি ডাইৰেক্ট হাওঁফাওঁ যাব এইফালে চোৱা এতিয়া বায়ুপথ দেখিছা নে বায়ুপথ বুলি আছে এনেকে যাব সোমাব তাৰপৰা ইয়াত কি হৈছে তোমালোকৰ ইয়াত আহি টেটুত আহি পানি তোমালোকৰ এইডোখৰ যোনটো শ্বাসনলীডালে গৈ পিনি আমাৰ ক'ত পাবগৈ হাওঁফাওঁত পাবগৈ ঠিক আছে এইটো হৈছে তোমালোকৰ বায়ুৰ গতিপথ এতিয়া তোমালোক যদি সোধে প্ৰশ্নত যে মানুহৰ শ্বসন তন্ত্ৰ ক'ৰ পৰা আৰম্ভ হয় তেতিয়ালৈকে তোমালোকে পাৰিব লাগিব যে নাখাৰন্ধৰ পৰা আমাৰ যোনটো শ্বসন তন্ত্ৰ সেই নাখাৰন্ধৰ পৰা আৰম্ভ হয় আৰু কেনেদৰে আৰম্ভ হয় মানে গতিপথটো যদি সোধে তেতিয়াহ'লে ক'ব পাৰিব লাগিব যে প্ৰথমতে বায়ুটো নাখাৰন্ধত সোমাই তাৰপৰা টেটুলৈ যায় তাৰপৰা শ্বাসনলীত যায় তাৰ পৰা ক'ত যায় হাওঁফাওঁত যায় ঠিক আছে শ্বাসনলীত যোনডাল শ্বাসনলী থাকে তাত উপাস্থি বা কাৰ্টিলেজৰ আঙঠি থাকে এইবিলাক দেখিছা যে ইয়াত যে আঙঠি নিচিনা যে এইবিলাক কি হয় এইবিলাক কাৰ্টিলেজৰ আঙঠি হয় মানে উপাস্থিৰ আঙঠি যিয়ে বায়ু নলীডাল চেপেটা হৈ যোৱাৰ পৰা ৰক্ষা কৰে যদি মানে সেইডাল আঙঠি নিচিনা সেইকেইটা যদি তোমাৰ কাৰ্টিলেজ কেইডাল বা উপাস্থিকেইডাল নাথাকিলেহেঁতেন তেতিয়াহ'লে কি হ'ল যেতিয়া বায়ু সোমালেহেঁতেন তেতিয়া আমাৰ যোনডাল নলীডাল চেপেটা হৈ গ'লহেঁতেন চেপেটা হৈ যোৱাৰ লগে লগে কি হ'ব উশাহ নোসোমাব আমাৰ বায়ু নোসোমাব অক্সিজেন নোসোমাব আমাৰ দেহত তেতিয়া আমি কি হ'ল আমি উশাহ চুশাহ নাপাম আৰু মৰি যাম আৰু গম পাইছা সেইটো কাৰণে তোমালোকে এতিয়া তোমালোক যদি সোধে ইয়াত এইটো পিছত চাবলগীয়া তোমালোকৰ বস্তুখিনি কি আছে ইয়াত যে শ্বাসনলীত উপাস্থিৰ কাম কি যদি আহে তাহলে কি হয় নলীডাল চেপেটা হৈ যোৱাৰ পৰা ৰক্ষা কৰে ঠিক আছে বায়ুৰ গতিপথটো চালা তোমালোকে বায়ুৰ গতিপথটো চাবা এটো ইম্পৰ্টেন্ট আৰু নাকৰ নোম আৰু স্লেমাৰ কাম কি হয় ই বায়ু চেকি পানি পৰিষ্কাৰ কৰি দিয়ে ঠিক আছে আৰু বায়ুৰ যোনটো আমাৰ শ্বসন তন্ত্ৰটো ক'ৰ পৰা আৰম্ভ হয় তোমালোকৰ নাখাৰন্ধৰ পৰা হ'ব নেক্সট পেজলৈ যাওঁ ইয়াৰ পিছতনো কি হয় চাওঁ এতিয়া গেছৰ বিনিময় এতিয়া কি হ'ল আমাৰ যোনটো গেছটো আমি ললো অক্সিজেন বা যিকোনো গেছটো যদি আমি বায়ুমণ্ডলৰ পৰা গেছটো লৈ আমাৰ নাখাৰন্ধেদি সোমাই টেটুৱেদি সোমাই শ্বাসনলীদি সোমাই হাওঁফাওঁ পালেগৈ এতিয়া হাওঁফাওঁত কি হ'ব সেই বস্তুটো চাওঁ এতিয়া আমি ঠিক আছে এতিয়া চোৱা হাওঁফাওঁৰ ভিতৰত শ্বাসনলীৰ বহু
শাখাত বিভক্ত কিছুমান বায়ু কোষ থাকে যাক আমি ইংৰাজীত কি কওঁ এলভিউলাই বুলি কওঁ ঠিক আছে ইহঁতে কি হয় বেলুন সদৃশ অংগ হয় এটি এইকেইটা চোৱা এনেদৰে কি হয় তোমালোকৰ ইয়াত আঁকি দেখাই দিছো মই এডাল ধৰক তোমালোকৰ শ্বাসনলীডাল হা শ্বাসনলীডাল এনেকে গ'ল এইফালে তোমালোকৰ আছে হাওঁফাওঁটো এটা চাইড দেখাইছো হা অকল বিভক্ত হৈ গ'ল আৰু সেই নলী চলি আছে ঠিক আছে চবতে কি থাকে এনেকুৱা বেলুন নিচিনা কিছুমান মানে তোমালোকৰ কক্ষ কিছুমান থাকে গম পাইছা এই বেলুন নিচিনা কক্ষ বিলাকে কি বুলি কয় আমাক ইয়াত কয় তোমালোকৰ বায়ুকোপ বুলি কয় ঠিক আছে এতিয়া বায়ুকোপত কি থাকে বায়ুকোপৰ ভিতৰত থাকে কিছুমান ৰক্ত কোষিকা কিছুমান থাকে ব্লাড কেপিলাৰিজ কিছুমান থাকে গম পাইছা যেতিয়া আমি উশাহটো লওঁ যেতিয়া মধ্য ছদা কোনখন হয় এইখন ডায়াফ্ৰাম বুলি যাক ইংৰাজীত কওঁ যেতিয়া আমি উশাহটো লওঁ উশাহ ললে কি হয় এনেকে কি উশাহ লোৱা তেতিয়া তোমালোকৰ এই যোনটো ওপৰৰ যোনটো বুকু এই বুকুৰ এইডোখৰ থাকে যে হাড়ডোখৰ এই হাড়টো এনেকে চেকুৰি যায় গম পাইছা ওপৰে উঠি যায় এনেকে উশাহ ললে গম পাইছা তেতিয়া কি হয় তোমালোকৰ চেষ্ট কেভিটি ডাঙৰ হয় আৰু বায়ু হাওঁফাওঁত সোমায় যেতিয়া আমি উশাহটো লওঁ উশাহ লোৱাৰ লগে লগে কি হয় যোনটো আমাৰ মধ্যাছদা বা ডায়াফ্ৰামটো কি হৈ যায় তোমালোকৰ সংকুচিত হৈ যায় ওপৰলৈ গুচি যায় তো লগালগ কি হৈ যায় জেগাটো ডাঙৰ হৈ যায় ডাঙৰ হৈ যোৱাৰ লগে লগে আমাৰ যোনটো বায়ুটো বায়ুমণ্ডলৰ পৰা গৈ পিনি বেছিকে তোমালোকৰ গৈ পিনি ক'ত সোমাই পিনি তোমালোকৰ বায়ুকোপত সোমাই গৈ ঠিক আছে আৰু ইয়াত বায়ুকোপত যেতিয়া সোমাই লোৱাৰ পিছত কি হৈ যায় তেজৰ পৰা কাৰ্বন ডাই অক্সাইড বায়ুকোপলৈ আহে আৰু বায়ুকোপৰ অক্সিজেন তেজত সোমায় যেতিয়া আমাৰ বায়ুটো অক্সিজেন আমাৰ হেৰিয়ত সোমালেগৈ তোমালোকৰ বায়ুকোপত সোমালেগৈ এলভিউলাইত সোমালে তাত কি হয় তোমালোকৰ যোনখিনি অক্সিজেন আছে বায়ুকোপত সেই অক্সিজেনখিনি আমাৰ কি হয় তেজলৈ গুচি যায় ঠিক আছে যেহেতু তাত তোমালোকৰ কি হয় বায়ুকোপত কি থাকে তোমালোকৰ ৰক্ত কোষিকা থাকে সেই ৰক্ত কোষিকাই দি তেজলৈ গুচি যায় আৰু যোনবিলাক কাৰ্বন ডাই অক্সাইড আছে আমাৰ তেজত সেই তেজত ৰক্ত কোষিকাই দি এইখিনি আমাৰ বায়ুকোপলৈ গুচি আহে গম পাইছা বায়ুকোপত কি হ'ল তোমালোকৰ কাৰ্বন ডাই অক্সাইড আহি গ'ল সেই কাৰ্বন ডাই অক্সাইড খিনি আমাৰ এনেকে আকৌ আহি পিনি এনেকে তোমালোকৰ বায়ুকোপ হৈ শ্বাসনলী হৈ আমাৰ কি বুলি কয় তোমালোকৰ এইটো নষ্ট্ৰিল হৈ নাসাৰণ্ড হৈ বাহিৰলৈ ওলাই গুচি যায় বস্তুটো বুজি পাইছা এবাৰ বুজাই দিছো ৰবা তোমালোকক ভালকে এইটো হৈছে তোমালোকৰ ধৰক ব্লাড কেপিলাৰি ধৰক দেই ৰক্ত কোষিকা এখিনি আছে ৰবা এনেকে বুজালে নহ'ব এইটো হৈছে তোমালোকৰ বায়ুকোপ অকল বায়ুকোপ কৈ কিছু এলভিউলাই মানে ঠিক আছে সেই এলভিউলাইটোৰ ভিতৰত কিছুমান তোমালোকৰ কি থাকিব ৰক্ত কোষিকা থাকিব এনেদৰে ৰক্ত কোষিকা ঠিক আছে ৰক্তবোৰে কি কৰে বিভিন্ন দেহৰ পৰা কাৰ্বন ডাই অক্সাইডটো কালেক্ট কৰি বায়ুকোপলৈ লৈ আহিব কাৰ্বন ডাই অক্সাইডটো ইয়াত কি থাকিব তোমালোকৰ ৰক্ত হেৰিবিলাকত তোমাৰ ৰক্ত কোষিকাবিলাকত কাৰ্বন ডাই অক্সাইড পুৰা ভৰ্তি হৈ থাকিব ঠিক আছে আৰু ই যেতিয়া বায়ুটো বাহিৰৰ পৰা আহিব ইয়াত বায়ুটো আহি পিনি সোমোৱাৰ লগে লগে কি কৰিব ইয়াত যে অক্সিজেন খিনি আছে ইয়াত যে অক্সিজেন খিনি থাকিব অক্সিজেন খিনি আছে যে এই অক্সিজেন খিনি ক'ত সোমাই যাব আমাৰ এই ৰক্ত কোষিকাবিলাকত সোমাই যাব আৰু যোনখিনি কাৰ্বন ডাই অক্সাইড আছিলে কাৰ্বন ডাই অক্সাইড খিনি এফালে ক'লৈ আহি যাব আমাৰ বায়ুকোপলৈ আহি যাব গম পাইছা যিমান কাৰ্বন ডাই অক্সাইড আছিলে চব ক'ত আহি যাব তোমালোকৰ বায়ুকোপত আহি যাব আৰু বায়ুকোপত আহি যাব এই কাৰ্বন ডাই অক্সাইড খিনি এনেকে আকৌ উল্টাকে ওলাই গুচি যাব বাহিৰলৈ গম পাইছা এনেকে ওলাই গুচি যাব আৰু যোনবিলাক অক্সিজেন আছিলে অক্সিজেন বিলাক আমাৰ এনেকে ৰক্ত কোষিকা হৈ ইয়াত তোমালোকৰ তেজত মিক্স হৈ যাব আৰু বিভিন্ন দেহত গুচি যাব গম পাইছা তেনেকে হয় মানে এতিয়া আমি যেতিয়া উশাহটো লওঁ তেতিয়া কি হয় যোনবিলাক বায়ুটো গৈ ক'ত পাইগৈ বায়ুকোপত পাইগৈ বায়ুকোপলৈ যায়গৈ ঠিক আছে বায়ুকোপত গৈ অক্সিজেন যিমানখিনি থাকিব আমি যেতিয়া অক্সিজেন যিমানখিনি ল'ম সেই অক্সিজেন গোটেইখিনি ক'ত সোমাই যাব আমাৰ
বায়ু কোপত থকা যোনবিলাক ৰক্তকোষীয়া আছে ব্লাড কেপিলাৰী আছিলে সেই ব্লাড কেপিলাৰী বিলাকত কি সোমাই যাব তোমালোকৰ অক্সিজেনটো সোমাই যাব আৰু যোনখিনি কাৰ্বন ডাই অক্সাইড আমাৰ তেজত অলৰেডি আছে ভিতৰত আমাৰ দেহৰ ভিতৰত সেই কাৰ্বন ডাই অক্সাইড খিনি বায়ু কোপলৈ আহিব আৰু যেতিয়া আমি উশাহটো এৰি দিওঁ যে কি হয় এই বায়ু কোপৰ থকা যোনখিনি কাৰ্বন ডাই অক্সাইড সেই কাৰ্বন ডাই অক্সাইড খিনি আকৌ ওলাই পিনি আমাৰ বায়ুমণ্ডললৈ গুচি যায় গম পাইছা এনেদৰে তোমালোকৰ আমাৰ মানুহৰ দেহত গেছৰ বিনিময় ঘটে ঠিক আছে আশা কৰিছো বুজি পালা কিবা ডাউট থাকিলে জনাবা আৰু দেই হ'ব এতিয়া আমি চাম গেছৰ পৰিবহন ঠিক আছে এটা গেছৰ পৰিবহনটো কি হ'ব এতিয়া আমাৰ যোনটো বায়ুকোপ আছিলে বায়ুকোপটো যে আছিলে ইয়াত এনেকে ঠিক আছে বায়ুকোপত অক্সিজেন যিমানখিনি আছিলে বাহিৰৰ পৰা অহা অক্সিজেন খিনি সব ৰক্তকোষিকাত সোমাই গ'ল ৰক্তকোষিকাবিলাকত সোমাই গ'ল এতিয়া ই ৰক্তকোষিকাত সোমালে নহবতো এতিয়া ই বেলেগ দেহৰ বেলেগ অংগত যাব লাগিব কেনেদৰে নোযায় চাওঁ আহা এতিয়া ডাঙৰ প্ৰাণী দেহত কেৱল ব্যাপন প্ৰক্ৰিয়াৰে অক্সিজেন গোটেই শৰীৰত বিয়পাব নোৱাৰে কিয় নোৱাৰে কাৰণ ব্যাপন যোনবিলাক তোমালোকৰ প্ৰক্ৰিয়া ডিফিউজন যোনটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কেৱল সৰু দেহৰ কাৰণেহে তোমালোকৰ প্ৰযোজ্য যোনবিলাক আমাৰ ডাঙৰ মানুহৰ নিচিনা যোনবিলাক দেহ থাকে সেইবিলাক দেহত কি হয় কেতিয়াও তোমালোকৰ এই ডিফিউজন প্ৰক্ৰিয়াটো হ'ব নোৱাৰে কাৰণ আমাৰ বেলেগ প্ৰতিটো কামৰ কাৰণে বেলেগ অংগ থাকে গম পাইছা সেইটো কাৰণে এইটো মানে ইম্পসিবল আমাৰ ডাঙৰ প্ৰাণীবিলাকৰ কাৰণে এতিয়া ইয়াৰ কাৰণে আমাৰ তেজত কি থাকে এটা ৰঞ্জক পদাৰ্থ থাকে এটা পিগমেন্ট থাকে ৰঞ্জক পদাৰ্থ থাকে যি অক্সিজেন কঢ়িয়াই গোটেই আমাৰ বিভিন্ন ধৰণৰ অংগত আমাৰ শৰীৰৰ যিমান অংগ আছে গোটেই অংগলৈ পঠিয়াই দিয়ে আৰু এই ৰঞ্জক পদাৰ্থ বিধে হৈছে হিমোগ্লোবিন মোস্ট ইম্পৰ্টেন্ট হিমোগ্লোবিনৰ কাম কি হৈছে অক্সিজেন কঢ়িয়াই আনি বিভিন্ন বেলেগ আমাৰ শৰীৰত থকা বেলেগ অংগ পতংগত অক্সিজেনটো দিয়া মানে ঠিক আছে হিমোগ্লোবিনত লোহিত ৰক্তকণা হিমোগ্লোবিনত কি থাকে লোহিত ৰক্তকণা মানে কি ৰেড ব্লাড সেল আৰবিসি ৰেড ব্লাড সেল থাকে ই অক্সিজেনৰ প্ৰতি তীব্ৰ আসক্তি আছে মানে অক্সিজেনটো পটককে এট্ৰেক্ট কৰি লয় মানে ৰেড ব্লাড সেলে কি হয় অক্সিজেনবোৰ সব ধৰি লয় মানে গম পাইছা এতিয়া কাৰ্বন ডাই অক্সাইডৰ পৰিবহন কাৰ্বন ডাই অক্সাইড পানীত বেছি দ্ৰৱণীয় সেয়ে ই বেছিভাগ তেজত দ্ৰৱীভূত অৱস্থাত পৰিবাহিত হয় এতিয়া চোৱা কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন দুইটা গেছ আমাৰ দেহত থাকে এই গেছ কিটা কি হয় তোমালোকৰ যোনটো কাৰ্বন ডাই অক্সাইড ই মানে তেজত মিক্স হৈ যাব পাৰে গম পাইছা মিক্স হৈ যাব পাৰে সেইটো কাৰণে ই পানীত মিক্স হৈ থাকে পানীত পানীত নহয় তেজত মিক্স হৈ থাকে ওকে তাৰ যোনটো তোমালোকৰ অক্সিজেন থাকে অক্সিজেনে পানীৰ লগত পটককে মিক্স হ'ব নোৱাৰে ঠিক আছে সেই অক্সিজেনৰ কাৰণে এটা তোমালোকৰ ৰঞ্জক পদাৰ্থ বা পিগমেন্ট থাকে আমাৰ তেজত যাক আমি হিমোগ্লোবিন কওঁ আৰু হিমোগ্লোবিনত কি থাকে তোমালোকৰ লোহিত ৰক্ত কণিকা ৰেড ব্লাড সেল যাক আমি আৰবিসি বুলিও কওঁ সেই আৰবিসি থাকে আৰবিসি কি কয় যিমান অক্সিজেন থাকে অক্সিজেনবিলাক সব ধৰি লৈ পিনি নিজৰ লগত লৈ ঘূৰি ফুৰে আৰু এই আৰবিসিয়ে কি কৰে বিভিন্ন অংগ পতংগত এই যোনটো অক্সিজেন থাকে সেই অক্সিজেনটো প্ৰভাইড কৰে বা সাপ্লাইটো দিয়ে অক্সিজেনৰ গম পালা আৰু এনেদৰে গেছৰ পৰিবহন আমাৰ শৰীৰত দেখা যায় হ'ব এবাৰ পঢ়ি লবা কিবা ডাউট থাকিলে জনাবা ঠিক আছে এতিয়া তোমালোকৰ ছখন যোনটো তোমালোকৰ জীৱন প্ৰক্ৰিয়া আছিল ইয়াতে সমাপ্ত হৈছে এতিয়া আমি তোমালোকৰ প্ৰশ্নাৱলী কেইটামান আছিলে প্ৰশ্নাৱলী কেইটা চাওঁ আহা ঠিক আছে প্ৰথম যোনটো প্ৰশ্ন আছে তাত দিছে শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ অসুবিধা কেলে আমি আগত কৈ আহিলো কি হয় তোমালোকৰ যোনবিলাক জলচৰ প্ৰাণী সিহঁতে কিয় থাকে পানীত যোনটো অক্সিজেনৰ মাত্ৰা মুঠেই কম সেইটো কাৰণে কি হয় সিহঁতৰ প্ৰব্লেম হয় মানে এতিয়া চোৱা লিখি দিছো ধুনীয়াকৈ এইটো লিখি লবা হা ছখনৰ বাবে অক্সিজেন আহৰণৰ ক্ষেত্ৰত জলচৰ জীৱতকৈ সুবিধা এই যে বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণ পানীত দ্ৰৱীভূত অৱস্থাত থকা অক্সিজেনতকৈ বহু বেছি স্থলচৰ প্ৰাণীয়ে ছখনত বায়ুমণ্ডলৰ পৰা পোনপটীয়াকৈ অক্সিজেন লয় কিন্তু জলচৰ প্ৰাণীয়ে পানীত দ্ৰৱীভূত অক্সিজেনহে শোষণ কৰে সেয়ে জলচৰ প্ৰাণীয়ে স্থলচৰ পানীতকৈ খৰকৈ উশাহ লয় ঠিক আছে এইখিনি কথা অলপ আগত পঢ়ি আহিলো নিশ্চয় বুজি পালা সেকেন্ড প্ৰশ্নটো চোৱা কি প্ৰকাৰে বিভিন্ন জীৱদেহত গ্লুকোজ জাৰিত হৈ শক্তি উৎপন্ন কৰে এইটো পৰীক্ষা আগত এইটো প্ৰশ্ন তোমালোকৰ আগত পৰীক্ষাত আহিছে হা এইটো ইম্পৰ্টেন্ট PYQ হয় আৰু সেইটো কাৰণে মই অলপ আগত বুজাই দিলো
এখন চিত্ৰ যি বুজিলা সেইখিনি লিখি দিলে হ'ব এনেকৈ চিত্ৰখন আঁকি দিলে তোমালোকক চাগে সম্পূৰ্ণ নম্বৰ নিদিব পাৰে সেইকাৰণে তোমালোকে এখন চিত্ৰখন ভালদৰে চাবা অলপ আগত বুজালৈ নিশ্চয় যিহেতু নিশ্চয় বুজি পালা চাগে লিখি দিলে ধুনীয়াকৈ তোমালোকে ফুল মাৰ্ক পাই যাবা ঠিক আছে এখন চিত্ৰ যি বুজাইছিলো শুনি এইবিলাক লিখি দিবা হৈ যাব এতিয়া নেক্সট প্ৰশ্নটো দিছে যে মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেদৰে পৰিবহন হয় অলপ আগত চালো মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড পৰিবহন কি হয় তেজৰ দ্বাৰা হয় ঠিক আছে তেজৰ দ্বাৰা হয় তেজৰ লোহিত ৰক্ত কণিকা যাক ৰেড ব্লাড চেল বুলি কওঁ থকা শ্বাসৰঞ্জক হিমোগ্লোবিনে অক্সিজেন কঢ়িয়াই নিয়ে ঠিক আছে আনহাতে পানীত বেছি পৰিমাণে দ্ৰৱীভূত হোৱা গুণৰ বাবে কাৰ্বন ডাই অক্সাইড তেজত দ্ৰৱীভূত হৈ পৰিভূত হয় মানে এতিয়া কাৰ্বন ডাই অক্সাইড অক্সিজেন দুইটা কিহৰ থ্ৰুৱেদি কিহৰ বাবে আমাৰ দেহত পৰিবাহিত হয় তেজৰ বাবে তেজৰ লগত হয় আৰু তেজত অক্সিজেনটো মিক্স নহয় সেইটো কাৰণে কি হয় আমাৰ তেজত কিছুমান মানে তোমালোকৰ পিগমেন্ট কিছুমান আছে তোমালোকৰ ৰঞ্জক পদাৰ্থ কিছুমান আছে যাক আমি কি বুলি কওঁ হিমোগ্লোবিন বুলি কওঁ হিমোগ্লোবিনত কি থাকে তোমালোকৰ লোহিত ৰক্ত কণিকা থাকে আৰু ৰেড ব্লাড চেল থাকে সেই ৰেড ব্লাড চেলে কি বুলি কয় যিমানবিলাক তোমালোকৰ অক্সিজেন আছে অক্সিজেনৰ অণু আছে সব ধৰি লৈ তেজত মানে প্ৰবাহিত কৰি থাকে গম পাইছা ঠিক আছে এতিয়া চতুৰ্থ প্ৰশ্নটো চাওঁ প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হাওঁফাওঁৰ গঠনৰ বিষয়ে লিখিব কৈছে তোমালোকে হাওঁফাওঁৰ গঠনৰ বিষয়ে লিখিলে তোমালোকে এটা লিখিব লাগিব তোমালোকৰ যোনবিলাক তোমালোকৰ এইটো হেৰি আছিলে কি বুলি কয় এই বায়ুগোপৰ কথা এই বায়ুগোপৰ কথা লিখিব লাগিব গম পাইছা এইবিলাক বস্তু লিখিব লাগিব লিখি দিয়া আছে ধুনীয়াকে হাওঁফাওঁৰ ভিতৰত শ্বাসনলীত সৰু সৰু কিছুমান শাখা বিভক্ত হৈ বায়ুকোপ গঠন হয় ঠিক আছে এইটো ইম্পৰ্টেণ্ট না বায়ুকোপ গঠন হয় উশাহ লোৱাৰ সময়ত আমাৰ বক্ষগ্ৰন্থৰ আয়তন বাঢ়ে ঠিক আছে এইটো পঢ়ি আহিলো ইয়াৰ ফলত হাওঁফাওঁৰ ভিতৰলৈ বায়ু প্ৰেৰণ কৰিবলৈ বায়ুবিলাকে বায়ুৰে পৰিপূৰ্ণ হৈ পৰে দেহৰ নহয় এইটো দেহৰ দেহৰ বিভিন্ন অংশৰ পৰা তেজ কঢ়িয়াই অনা আৰু কাৰ্বন ডাই অক্সাইড বায়ুকোষত এৰি দি ইয়াত থকা অক্সিজেন ৰক্তজালিকাই শোষণ কৰি লয় পিছত দেহৰ বিভিন্ন কোষত বিতৰণ কৰি দিয়ে ঠিক আছে বুজি পাইছা চাগে নিশ্চয় উশাহৰ সময়ত বায়ু গ্ৰহণ আৰু নিশাহৰ সময়ত হাওঁফাওঁত অৱশিষ্ট বায়ুৰ আয়তন যথেষ্ট থাকে সেয়ে নিৰ্দিষ্ট পৰিমাণৰ অক্সিজেন গ্ৰহণ আৰু কাৰ্বন ডাই অক্সাইড এৰি দিব পাৰে প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ এইদৰে গঠিত হৈ গ'ল ইয়াৰ সৈতে তোমালোকৰ আজি ক্লাছটো ইয়াতে সমাপ্ত কৰিছো আৰু নেক্সট ক্লাছত আমি যোনটো আমাৰ পৰিবহন তোমালোকৰ প্ৰক্ৰিয়া আছে পৰিবহন প্ৰক্ৰিয়াটো পঢ়িম আশা কৰিছো সকলো বুজি পালা কিবা ডাউট থাকিলে জনাবা কমেন্ট সেকশনত সদায় ৰেডি আমি তোমালোকৰ ডাউটবিলাক সলভ কৰিবলৈ ঠিক আছে আজি ক্লাছটো ইয়াতে সমাপ্ত কৰো ধন্যবাদ